Hello everyone, Assalamu alaikum. আপোনাৰ উইকলি চেলেঞ্জত এনেকে ক্ৰিয়েট এন এআই টাস্কটো কমপ্লিট কৰিব আহিছে নেকি? যদি আহিছে আপুনি পৰা নাই তেতিয়াহলে এই ভিডিঅটো আপোনাৰ বাবে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ফাৰ্ষ্ট অফ অল আপোনালোকে নিজৰ আইডি বা পেজটো এনেকে ক্লিক কৰিব, কৰাৰ পিছত উইকলি চেলেঞ্জত ক্লিক কৰিব। তাৰ পিছত এয়া চাওক ক্ৰিয়েট এন এআই এইটোত ক্লিক কৰিব। মোৰ গোটেই কেইটা কমপ্লিট হৈছে, এইটোই কমপ্লিট হোৱা নাই। তো কেনেকে কৰো আজি আপোনালোককো দেখুৱাম। তাৰ পিছত হোৱাট ডাজ ইয়ৰ এআই ডু এণ্ড হোৱাট মেক্স ইট ইউনিক, ইয়াতে লিখিব লাগিব আপুনি কিহৰ ওপৰত ভিডিঅ' বনাই সেইটো লিখিব লাগিব। মই ফেচবুক, ব্লগ, ৰিলছ, টেক ৰিলেটেড এআই এনেকে দিছো। আপোনালোকে যিটোৰ ওপৰত ভিডিঅ' বনাই তেনেকে সেইটো দিব, দি পেলাই ক্লিক কৰিব। তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব আৰু ইয়াতে আপোনাৰ নিজৰ আইডিৰ নামটো লিখিব লাগিব, সেইটো কাটি দি পেলাই চাওক প্ৰফাইলটো আহি গৈছে। এনেকে অলপ টাইম লোডিং হ'ব, হোৱাৰ পিছত আৰু এটা ইণ্টাৰফেচ খোল খাব। চাওক এতিয়া মোৰ ক্ৰিয়েট এন এআই ক্ৰিয়েট হৈ গ'ল, এআইটো জেনেৰেট হৈ গ'ল। এনেকে এতিয়া মই কিবা এটা সিহঁতক সুধিব বিচাৰিলে, কিবা প্ৰব্লেম থাকিলে সিহঁতে নিজে নিজে চল্ভ কৰি দিব। মই এইটো দিছো, চাব সিহঁতে লগে লগে ৰিপ্লাই দিব। এনেকৈয়ে আপোনাৰ যদি ফলোৱাৰ্চ আছে, আপোনাক কিবা সুধিব বিচাৰিছে, আপোনাৰ সময় নাই, তেতিয়াহলে আপোনাৰ এই এআইত গৈ পেলাই সেই আপুনি যিটোৰ ওপৰত ভিডিঅ' বনাই সেইটোৰ বিষয়ে যদি কিবা সুধিব বিচাৰে তেতিয়াহলে এনেকে ইয়াৰ পৰাই নিজে নিজে ৰিপ্লাই আহিব। এইখিনি কমপ্লিট হৈ গ'ল। এনেকে বাই বাই, থেংক ইউ।